প্ৰিয় দৰ্শকবৃন্দ, আজি আপোনালোকক বট্টদেৱ ক্ষেত্ৰত অনুষ্ঠিত হোৱা সপ্ততিতম অসম সাহিত্য সভা পাঠশালা অধিৱেশনৰ ভিতৰচৰা কিনো আছে তাকে দেখুৱাম বুলি ভাবিছোঁ। বলক আমি ভিতৰচৰানো কি আছে তাকে চাওঁ। এয়া আপোনালোকে দেখা পাইছে অসমৰ জাতীয় পশু ঘৰৰ আৰ্হিৰে নিৰ্মিত আদৰণি তোৰণ। আদৰণি তোৰণখন কেনে লাগিছে আপোনালোকে কমেণ্টত জনাব। বলক এতিয়া ভিতৰ ফালে যাওঁ। ভিতৰলৈ সোমোৱা ৰাস্তাৰ দুইকাষে আছে আমাৰ শ্বহীদসকল, জাতীয় শ্বহীদসকল। ইয়াতে খুব ধুনীয়াকৈ গঢ়ি এটা নিৰ্মাণ কৰা হৈছে। গঢ়িটোত অসমীয়াৰে সংখ্যাবিলাক লিখা আছে, আপোনালোকে চাব পাৰিব। এইটো হৈছে বজালীহাট। বজালীহাটৰ ভিতৰত আপোনালোকক দেখুৱাব বিচাৰিম বিভিন্ন জাতি জনগোষ্ঠীৰ খাদ্য সম্ভাৰ, লগতে সাজপাৰ। লগতে আপোনালোকে দেখা পাইছে কহিনুৰ নাৰ্চাৰী। ইয়াতে আপোনালোকে দেখা পাইছে বিভিন্ন বাঁহেৰে নিৰ্মিত বিভিন্ন সঁজুলি, কাঠেৰে নিৰ্মিত জীৱ জন্তু, পক্ষী। বাঁহেৰে নিৰ্মিত বিশেষকৈ মহিলাসকলৰ বাবে বেগ, আৰু দেখা পাইছে বিভিন্ন ধৰণৰ মাটিৰ পাত্ৰ।
এয়া এটা ধনেশ পক্ষী কাঠেৰে নিৰ্মাণ কৰিছে আৰু বিভিন্ন ধৰণৰ জীৱ জন্তু আপোনালোকে দেখা পাইছে নিশ্চয়। ইয়াতে আহিলে আপোনালোকে কিনিব পাৰিব। বিভিন্ন জাতি জনগোষ্ঠীৰ সাজপাৰ দেখা পাইছে আপোনালোকে। এয়া গ্ৰাহকে ভিৰ কৰি আছে দোকানবিলাকত। লগত আছে আমাৰ সতীৰ্থ ত্ৰিদীপজ্যোতি কলিতা। এতিয়া আমি আহিছোঁ মিচিংসকলৰ পৰম্পৰাগত মেৰাম অৰ্থাৎ চৌকাশাল। ইয়াতে আমি আজি দেখুৱাইছোঁ আপোনালোকক মিছা মাছৰ ষ্টিক আছে, পলুৰ ষ্টিক, তাৰপিছত কেঁকুৰাৰ ষ্টিক আছে, কেঁকুৰা পোৰা, মাছ পোৰা আৰু মুৰ্গী মাংস পোৰা। এইটো হৈছে এৰীফলৰ লতা। আমি এতিয়া টেষ্ট কৰিম। গাহৰি মাংসৰ এটা ষ্টিক ল'ম আৰু লগতে মিচিংসকলৰ পনীয় চাইমদ। এয়া মোৰ লগত আছে ত্ৰিদীপজ্যোতি কলিতা, মোৰ সহকৰ্মী। দুটাই গাহৰি আৰু চাইমদ টেষ্ট কৰি আছোঁ। এতিয়া আমি আহিলোঁ গ্ৰন্থমেলা চাবলৈ। গ্ৰন্থমেলাত ইমানেই গ্ৰাহকৰ ভিৰ, ইয়াৰ পৰা এটাই আমি প্ৰমাণ হৈছে যে সচৰাচৰ আমি মানুহৰ মুখে মুখে শুনি থকা আজিকালি ল'ৰা ছোৱালীবিলাক বেছিভাগ মোবাইলত ব্যস্ত থাকে বুলি শুনি পাই আহিছোঁ। কিন্তু এতিয়া আজি ইয়াত আহি এইটো এটাই মই গম পালোঁ যে যদিও আমাৰ উঠি অহা যুৱচাম মোবাইলত ব্যস্ত, তথাপি কিতাপ পত্ৰ পঢ়াৰ প্ৰতিও কিছু আগ্ৰহ আছে দেখা পাইছোঁ আমি। এইটো এটা আমাৰ অসমীয়া সমাজৰ কাৰণে আজি গ্ৰন্থমেলাত সোমাই গম পালোঁ যে এইটো এটা আমাৰ পজিটিভ চাইন। ময়ো কেইখনমান কিতাপ ল'লোঁ। এখন হৈছে সাজন যাদৱৰ লক্ষ্য IAS আৰু দুখন উপন্যাস ল'লোঁ, মৃত্যুঞ্জয় আৰু সেউজী পাতৰ কাহিনী। এতিয়া আমি প্ৰদৰ্শনীলৈ সোমাম। এয়া হৈছে বিশ্বৰ বৃহত্তম জাপি
কিমান ডাঙৰ আছে আপোনালোকে নিশ্চয় দেখা পাইছে মোৰ স্ক্ৰীনত। তো যিসকল ব্যক্তিয়ে এই জাপি নিৰ্মাণ কাৰ্যত জড়িত তেওঁলোকক আমি শলাগ ল'ব লাগিব, কাৰণ বহু কষ্ট কৰি তেওঁলোকে আজি ইমান ডাঙৰ এটা জাপি নিৰ্মাণ কৰি উলিয়াইছে বা সাজি উলিয়াইছে। সেয়েহে এই মহান ব্যক্তিসকলক আমি শলাগ ল'ব লাগিব। চাওকচোন কেনে লাগিছে, কিমান ধুনীয়াকৈ সজাইছে, নিৰ্মাণ কৰা হৈছে। এয়া হৈছে কাঠেৰে নিৰ্মাণ কৰা গাড়ী। চাওকচোন কেনেকুৱা হৈছে, খুব ধুনীয়া লাগিছে। এয়া হৈছে 1938ত ক্ৰয় কৰা ফ'ৰ্ড কাৰ। এয়া চাওক, এই ইয়াতে কোনজন ব্যক্তিয়ে ক্ৰয় কৰিছিলে এয়া লিখা আছে। এয়া হৈছে ৰাম সেতুত ব্যৱহাৰ কৰা শিলাখণ্ড। ভালদৰে লক্ষ্য কৰিলে এইটো উপঙি আছে শিলটো, আপোনালোকে দেখা পাইছে নিশ্চয়। কাঠত লাগি আছে ওপৰত, উপঙি থকাত নিশ্চয় দেখা পাইছে। এতিয়া আমি আহিলোঁ বিজ্ঞান মেলা। বিজ্ঞান মেলাৰ ভিতৰ পালে আমি এতিয়া সোমাই যাম। কি আছে আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। বিজ্ঞান মেলাৰ ভিতৰত আপোনালোকে দেখা পাইছে মানুহৰ ভিৰ। আমিও ভালদৰে চাবই পৰা নাই, খুব মানুহৰ ভিৰ দেখা পাইছোঁ। এয়া হৈছে গুৱাহাটী বিশ্ববিদ্যালয়। লগতে ওপৰত লিখা আছে অইল ইণ্ডিয়া লিমিটেড, অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ। চাওকচোন কিবা আছে। এইটো হৈছে ৱাইন। কি দেখা পাইছে আপোনালোকে, এইটো হৈছে পানী টেষ্টিং কৰা মেচিন। ভাৰতীয় নৌসেনা নিগম লিমিটেডৰ এইটো নগাঁও। অসম কৃষি বিশ্ববিদ্যালয়, অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা আহিছে। ইয়াতে বিভিন্ন ধৰণৰ আমাৰ কৃষি বিশ্ববিদ্যালয়ৰ মুৰ্গী দেখুৱাইছে, মাছ কেনেকৈ পুহিব লাগে, বাসমান, মাছৰুম। এয়া চাওক, আমাৰ ভাৰতৰ প্ৰথম উৎক্ষেপণ কৰা উপগ্ৰহ আৰ্যভট্ট, আৰু এয়া ভাৰতৰ বিজ্ঞানৰ অৱদান আপোনালোকে দেখাই পাইছে। চাওকচোন আমাৰ ভাৰতৰ বিজ্ঞানীসকলৰ অৱদান কিনো আছে। মানুহৰ ভিৰ, এয়েহে
কিছুমান বস্তুৰ নাম সোধাত কিছু অসুবিধা হৈছে আপোনালোকে নিজে চাওক কমেণ্টত জনাওক কি আছে মিছাইল সজাই থোৱা হৈছে এয়া হৈছে ভাৰতৰ মিছাইল মেন ডক্টৰ APJ আব্দুল কালাম এয়া হৈছে যমজ মানৱ ভ্ৰূণ টুইন হিউমেন এমব্ৰায়ো আৰু এটা ইয়াতে মানৱ ভ্ৰূণ দেখুওৱা হৈছে আপোনালোকক আৰু বহুত কিবা কিবি বস্তু আছিল সময়ৰ অভাৱত আপোনালোকক মই দেখুৱাব নোৱাৰিলোঁ ইমানবোৰে মোৰ ভিডিঅ'টো আপোনালোকে ধৈৰ্য সহকাৰে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ শেষত আপোনালোকক এটা অনুৰোধ জনাব বিচাৰিছোঁ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ